আজি আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ 111 নম্বৰ সভা অনুষ্ঠিত হ'ল। এতিয়া মই তিতাবৰত যাম 112 নম্বৰ আৰু বৰপেটা জিলাৰ পাকা বেতবাৰীত আজি আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিতৰণ কৰিব। তাৰমানে আজিৰ দিনটোত আমাৰ 113 নম্বৰ সভা শেষ হ'ব। सर गौरव गोगोई को आज भी मोटरडोबा से समस्ती से आदमी लोग लौट जाने के लिए बोला है, पाकिस्तानी एजेंट बोला है उनको। देखिए पहला बात ऐसा है कि गौरव गोगोई या कांग्रेस पार्टी, ये कांग्रेस पार्टी को एक स्टैंड क्लियर कर देना चाहिए कि आप लोग असमिया का साथ है कि मियाँ का साथ है। मियाँ मतलब जो बांग्लादेश से आए हुए, आज पहले ये लोग बरपेटा धुबरी में थे, अभी दुलियाजान मार्घेरिटा तक पहुंच गया है। हम लोग कैसे जिंदा रहेगा? 32 लाख बीघा, मतलब जब अगर एकड़ में आप कन्वर्ट करें 10 लाख एकड़ भूमि कब्जा करके रखा हुआ है, तो हम कहाँ जाएगा? बटद्रवा जैसा जगह को वो लोग कब्जा करके रखा था, हम कहाँ जाएगा? तो इसीलिए कांग्रेस पार्टी को इस बार लोग क्वेश्चन करेगा कि आप मियाँ का साथ है कि असमिया का साथ है। बोलिए। एक किताब लिखा है कि असमिया को प्रधान लोग असम का ये जो आज का दिन में जो गौरव गोगोई का मेन एडवाइजर है, ये 2 व्यक्ति है। एक का नाम है हर्ष मंदर और दूसरा व्यक्ति का नाम है अमानुद्दीन। ये दोनों व्यक्ति ने एक किताब को संपादित किए थे, जिसमें ये लिखा गया था कि असम में असमिया लोग बाद में आया है और मियाँ लोग पहले आए थे। और ये किताब कौन लिखा था? अब्दुल मुहिब मजुमदार। ये किताब को संपादित कौन किया था? कांग्रेस का सोशल मीडिया सेल का आज का दिन में जो चेयरमैन है, ये बंदा का नाम है अमानुद्दीन। और उनका गुरु कौन है? हर्ष मंदर, जो असम का पूरा एनआरसी को ख़त्म कर दिए थे। तो लोगों का पास और कोई जानकारी मैं देने जा रहा हूं, कांग्रेस को एक बार के लिए बोल देना चाहिए, आप असमिया का साथ है कि मियाँ का साथ है। कांग्रेसर सोशल मीडिया सेलत আজি যিজন মুখ্য ব্যক্তি আছে, তেওঁৰ নাম হ'ল আমানুদ্দিন। হৰ্ষ মন্দৰ দিল্লীৰ এজন ক'ব গ'লে লেফটিষ্ট হয়। আব্দুল মুহিব মজুমদাৰে এখন কিতাপ লিখিছিলে, তাত কি লিখিছিলে যে অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিল। এই কিতাপখন কোনে সম্পাদন কৰিছিল? এই আমানুদ্দিন বুলি ল'ৰাজন, যিজন ল'ৰাক টিভিত আপোনালোকে দেখি থাকিব কংগ্ৰেছৰ হৈ কথা কোৱা। আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হওক বা গোটেই পাৰ্টিটোৱে এনেকুৱা কিছুমান মানুহক লগত লৈছে, যিবোৰ মানুহৰ গোটেই জীৱনটোৱে বুৰঞ্জী হৈছে অসমীয়া মানুহৰ এগেইনষ্টত কাম কৰে। আৰু এইবিলাক মই এনেই কোৱা নাই, তথ্যৰ আধাৰত কৈছোঁ। এই কথাটো 2 বছৰ আগতে মই বিধানসভাত কৈছিলোঁ, তেতিয়া তেওঁ কংগ্ৰেছত নাছিলে। আৰু এইবিলাক কথা মই বিধানসভাত ৰেকৰ্ডত কৈ থৈছোঁ। আজি সেই ল'ৰাজনক উকিল হয় আনি পেলাই কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলৰ চেয়াৰমেন বনাইছে। আৰু দিনে ৰাতিয়ে মোৰ ল'ৰা, মোৰ ছোৱালী, এইবিলাকে বেয়া বেয়া কথা লিখাই তেওঁলোকৰ এটা কাম হৈছে। তেনেকৈ অসমত ৰাজনীতি হয় নেকি? তেওঁলোকৰ গোটেই ৰাজনীতিটো তেওঁলোকে অসমীয়া মানুহৰ বিৰুদ্ধে লৈ গৈ আছে। এনেকুৱা মানুহক বৰঘৰত ভূপেন বৰাও কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে, ৰিপুণ বৰাও আছিলে, কেতিয়াও দেখা দেখি অসমীয়া বিৰোধী মানুহক কংগ্ৰেছৰ বৰঘৰত অনা নাছিলে। আৰু এই কিতাপখন আপোনালোকে নিজে পঢ়িব, মই নিজে কৈছোঁ। দেৰগাঁও সমষ্টিত আমি এজিপিক জনাইছোঁ যে দেৰগাঁও সমষ্টিত এইবাৰ বিজেপিয়ে ইলেকশ্যন খেলিব খোজে, কিন্তু এজিপি আমাৰ মিত্ৰ দল, আমি কাজিয়া পেচাল নহয়।
এজিপিয়েও ক'ব যে আমাক দেৰগাঁও লাগে, বিজেপিয়েও কৈছে দেৰগাঁও লাগে, টেবুলত আলোচনা হ'ব। কিন্তু আমাৰ কাৰ্যকৰ্তাসকলে দেৰগাঁৱত এবাৰ ইলেকশ্যন খেলিব বিচাৰিছে। আৰু যোৱাবাৰ যেতিয়া দেৰগাঁও, টিয়ক, আমগুৰি আমি এজিপিক দিছিলোঁ, মই আলোচনাত মাতিছিলোঁ আৰু তেওঁলোকক মই সৰুকৈ প্ৰতিশ্ৰুতিও দিছিলোঁ যে ঠিক আছে, অহাবাৰ আমি তোমালোকৰ দাবীটো চাম। কিন্তু ইয়াৰ মানে এইটো নহয় যে এজিপিৰ লগত আমি কাজিয়া কৰিম। এজিপিৰ লগত কাজিয়া নোহোৱাকৈ এটা মিত্ৰতা আৰু বন্ধুত্বৰ বান্ধেৰেহে কামবিলাক হ'ব, কাজিয়া পেচাল কৰি নহয়। আৰু যোৱাকালিও মই আমাৰ পাৰ্টি অফিচত মানুহ আহোঁতে মই কৈছোঁ যে বিজেপিত চিঞৰ বাখৰ কৰি টিকেট নহয়, এটা শান্ত সুস্থিৰ পৰিৱেশৰ মাজত আমি আলোচনা কৰি আমি টিকট দিম। কাৰণ বিজেপিৰ কাৰণে পাৰ্টি ইম্পৰ্টেণ্ট নহয়, অসম ইম্পৰ্টেণ্ট। অসমৰ কাৰণে আমি ৰাজনীতি কৰি আছোঁ। চাওক, আপুনি বহুত দূৰ আগুৱাই গ'ল। ইমান দূৰলৈকে মই মুখ্যমন্ত্ৰী হিচাপে আগবাঢ়ি যোৱা নাই। মই কৈছোঁ যে দেৰগাঁওটো আমিও বিচাৰিছোঁ, এজিপিও বিচাৰিছে, আমাৰ টেবুলত আলোচনা হ'ব। এতিয়া আপুনি নেক্সট পৰ্যায়ত গুচি গ'ল। মোৰ মূৰটো ইমান চোকা নহয়, মই অলপ গাধা মানুহ। देखिए ये मेघालय सरकार का साथ हमारा चीफ सेक्रेटरी साहब संबंध में है। मैं मेघालय में जो घटना हुआ है उसका ऊपर मैं टिप्पणी करना नहीं चाहूँगा जब तक कोई कंफर्म रिपोर्ट हमारा पास ना आए। असम के कितने लोग हैं? मैं बताऊँ ना, जब तक कंफर्म रिपोर्ट हमारा पास नहीं आएगा, अभी भी रेस्क्यू चल रहा है, तब तक मैं कुछ बताना मेरे लिए उचित नहीं। মোৰ মনত এটা ইচ্ছা আছে, যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। চাওক, টোল গেটটোতো হাইৱেত থাকেই, খালি ওচৰৰ 1-2 কিলোমিটাৰ মানুহৰ পৰা ল'ব নালাগে। এই কথাখিনি মই তেওঁলোকৰ লগত পাতি ঠিক কৰি দিম। প্ৰেছ আৰু পেপাৰ গাড়ী এক্সেম্পটেড হয়নে নহয় মই নাজানো, কিন্তু গাঁওখনৰ ওচৰৰ বা টোল গেটৰ ওচৰৰ মানুহৰ পৰা ল'ব নালাগে, এইটো মই আলোচনা কৰি ঠিক কৰি দিম। দেৰগাঁৱৰ দাবী বুলি নহয়, যি হ'ব গোটেই ভাৰতত একেলগে হ'ব। এইটো দেৰগাঁও বা যোৰহাট বা কলিয়াবৰ বুলি নহয়, বিহাৰত যদি 20 কিলোমিটাৰ আছে দেৰগাঁৱতো হ'ব, যদি পশ্চিমবংগত 20 কিলোমিটাৰ আছে দেৰগাঁৱতো হ'ব। কিন্তু নতুনকৈ তাকে কৈছোঁ, যদি ৰাজস্থানত 20 কিলোমিটাৰ আছে ইয়াতো হ'ব, কিন্তু কাগজখিনি আমি দেখা পাব লাগিব। আপোনালোকৰ ব্ৰেইনটো ইমান চোকা, মইতো গাধা মানুহ, মোৰ ব্ৰেইন ইমান নচলেগৈ। প্ৰথম আপোনালোকে হ'লে এজিপি হ'ব নে বিজেপি হ'ব, তাৰপিছত ধৰি ল'লে বিজেপি হ'ব, কিজানি এজিপি হয়। তাৰপিছত আপোনালোকে ওলাই গ'ল পুৰুষ নে মহিলা হ'ব, তাৰপিছত ক'ব 40ৰ তলত হ'ব নে 40ৰ ওপৰত হ'ব। ইমান উত্তৰ কেনেকৈ দিব পাৰিব কওকচোন? অখিল গগৈয়ে কালি এগৰাকী মহিলাক, সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। তাতে মিহাৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব, যিটো মিয়াৰ বিৰিয়ানী বনাব তাত গৰু মাংস থাকিব নে নাথাকে। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়ত, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো। ये तो 48 आवर्स का बाद है यार। इसके बाद कोई इनिशिएटिव ले सकते? वो तो जो कैबिनेट काल निर्णय करेगा, काल कैबिनेट का मीटिंग है, कैबिनेट निर्णय करेगा। परसों मेरा प्रेस कॉन्फ्रेंस है। उसका पत्नी का भी उनका पत्नी का तो पाकिस्तान का अकाउंट आज भी है।
कहाँ से पैसा आता है कहाँ से जाता है कोई नहीं जानते हैं। मेरा तो रिक्वेस्ट होगा कि वो बैंक अकाउंट का कॉपी हमें दे दे। इंक्वायरी में आ सकते हैं क्या? इंक्वायरी में आ सकते हैं? पत्नी- वो तो कल तो सब निकालेगा ही ना। पत्नी को तो हम लोग ऑलरेडी इंक्वायरी कर लिया। सर आप मियां के बारे में बोलते रहे आप तो जो बोला है वो नहीं, हम 3 महीना पहले पूछपाछ किया। সেইকাৰণে প্ৰথমতে মই বাইপাছ বনাওঁতে কৈছিলোঁ যে ইয়াত এক্সিডেণ্ট হ'ব, গতিকে এতিয়া আৰু ফ্লাইঅভাৰটো নেশ্যনেল হাইৱে কৰিব লাগিব। মইতো PTCত মিটিং হৈছিল তেতিয়াই কৈছিলোঁ যে ইয়াত যদি আপোনালোকে বাইপাছ বনাব নিদিয়ে ইয়াতে এদিন চম্ভালিব নোৱাৰিব। কিহৰ বান্দৰৰ সমস্যা দেৰগাঁও বান্দৰটো কি কৰিম কওক, এতিয়া মাৰিব লাগিব। আমাৰ মানুহেতো সংবিধান মতে মাৰিব নোৱাৰে। স্যার জ্বলন্ত সমস্যা হৈ গৈছে কি কৰিব পাৰি মোক সমাধানৰ ৰাস্তাটো বুজাই দিয়ক, মই কৰিব পাৰোঁ। ফৰেষ্টে কৈছে ছাৰ বাকীটো একো ৰাস্তা নাই। স্যাৰ খেতি পথাৰ কৰিব নোৱাৰা হৈছে মই বুজিলোঁ সমাধানটো কি। পৃথিৱীখনটো মানুহ বান্দৰ হাতী ঘোঁৰা গৰু গড় সকলোৰে কিবা এটা ৰাস্তা দিয়ক কেনেকৈ কৰিব পাৰি। কোনোবাই কৈছে হনুমান ৰাখিলে বান্দৰবিলাক নাহে, তেনেকুৱাও কৈছে দিল্লীত ডাঙৰ ডাঙৰ বান্দৰবিলাক ৰাখে তেতিয়া নাহে। অলপ চাওঁ চেষ্টা কৰি। বন্ধ্যাকৰণ কৰাও আইনমতে মোৰ মতে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থৈছে যে বন্ধ্যাকৰণ কৰিব নোৱাৰে। দিল্লীততো প্ৰধানমন্ত্ৰীৰ কোৱাৰ্টাৰতে দুনিয়াৰ বান্দৰ একো কৰিব নোৱাৰে, খালি হুইচেল মাৰি থাকে। সুপ্ৰিম কোৰ্টে একদম হাত পাঁচ বান্ধি দিছে, বন্ধ্যাকৰণ কৰিব নোৱাৰে, জংঘলত ধৰি লৈ ৰাখিব নোৱাৰে। আগতে নিয়ম আছিল যে একঠা কৰি ধৰি কোনোবা এখন জংঘলত দি দিয়ে, এতিয়া সেইটো দিব নিদিয়ে সুপ্ৰিম কোৰ্টে। স্যাৰ দেৰগাঁৱত এখন মেডিকেল কলেজৰ প্ৰয়োজন চ' গোলাঘাটৰ মেডিকেল কলেজ হৈ যাব দিয়ক। ভৱিষ্যতে মোৰ আছে যে আমাৰ অসমত পুলিচ মেডিকেল কলেজ নাই। দেৰগাঁৱত যদি এখন আমি পুলিচ মেডিকেল কলেজ কৰোঁ তাত চিভিলিয়ানো আহিব পাৰিব, কিন্তু আজিৰ চিন্তা নহয়, এইটো সময় লাগিব। স্যার দেৰগাঁৱত যিখন আছে একো সুবিধা নাই, ডক্টৰ নাথাকে, নাৰ্ছ নাই, যিখিনি আমি চক পাব লাগে এই গোটেই কথাটো হ'ল যে আমিতো ডাক্তৰ নাৰ্ছ দিওঁ, কেতিয়াবা চিকিৎসাটো যেনেকুৱা হ'ব লাগে তেনেকুৱা নহয়। স্থানীয় বিধায়ক স্থানীয় ৰাইজ স্বাস্থ্যমন্ত্ৰী সকলোৱে মিলি ইয়াক ঠিক কৰিব লাগে। মই কৈ দিম স্বাস্থ্যমন্ত্ৰী। ঠিক আছে হ'ব, ধন্যবাদ।